ফেৰিংগা আজিৰ দিনতো উগ্ৰপন্থী হৈয়েই আছে। এজন ৰাইজৰ প্ৰতিনিধি নহয়, উগ্ৰপন্থী হয়। ইয়াৰ স্বভাৱ চৰিত্ৰ চব উগ্ৰপন্থী। সমাজৰ এণ্টি নেশ্যনেল কথা এওঁ কৈছে। BPF दोलोनि गिदिर जाफुंसारनाय MCLA मुनमुन ब्रह्मनि नुजाथिनायाव पर्बतजरा थिपखायाव BPF दोलोनि मावख'आव जयनिं हाबाफारि। BPF दोलोनि जयनिं हाबाफारियाव UPPL BJP दोलोनि दैदेनगिरि आरो मावथिफोरा दोलोखौ नागारनानै BPF आव हाबफैदों। क'क्राझार जिल्लानि 1 नं पर्बतजरा बियाबनि समस्तिनि थिपखाय प्राइमारि BPF मावख'नि बानजायनायाव बेलासि समाव बे हाबाफारिया जालाङो। बे हाबाफारियावनो UPPL BJP दोलोनि 100निबो बांसिन सुबुंफोरा आखाइ हमफैयो। MCLA मुनमुन ब्रह्मआ जयनिं हाबाफारियाव बाहागो लाफैदोंमोन। खौरांगिरिफोरनि सोंथियाव मुनमुन ब्रह्मआ हाग्रा बिफाननि EM रन्जित बसुमतारीनि सायाव गाग्लोबनाय बाथ्रा बुङो आरो मानास हाग्रामानि दंफां खावग्रा 1 नं उदखारि होननानैबो बिबुंथियाव बुङो। বসুমতাৰী মহম্মদ আহিছিল, আহি তাতে আপোনাক ইয়াতে ক'লে বেয়া এটা কথা, কেৰকুটীয়া মানে আমি বুজি পোৱা নাছিলোঁ কেৰকুটীয়া কোন হয়, মানে আপোনাক কেৰকুটীয়া বুলি কৈছিল, এই বিষয়ে কি ক'ব? ফেৰিংগা বসুমতাৰী নাম সলাই পেলাই ৰঞ্জিত বসুমতাৰী হৈ পেলাই আজি BTCৰ শাসনভাৰ লৈছে। এওঁসকলে এজন উগ্ৰপন্থী হয়, সমাজৰ এণ্টি নেশ্যনেল কথা এওঁ কৈছে। গণতান্ত্ৰিক অগণতান্ত্ৰিক অসাংবিধানিক এজন নমিনেটেড এজন ইলেক্টেড MCLA ৰাইজৰ প্ৰতিনিধিক পদ কাটিব বুলি এওঁ হুংকাৰ দিছে। অগণতান্ত্ৰিক অনৈতিক অসাংবিধানিক গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এজন ৰাষ্ট্ৰদ্ৰোহৰ কথাও এওঁ কৈছে। এজন ৰাষ্ট্ৰবিৰোধী নেতাইহে, এজন ৰাষ্ট্ৰবিৰোধী ব্যক্তিয়েহে এনেকুৱা কথা ক'ব পাৰে। গতিকে ফেৰিংগা আজিৰ দিনতো উগ্ৰপন্থী হৈয়েই আছে। এজন ৰাইজৰ প্ৰতিনিধি নহয়, নেতা নহয়। BTCৰ ৰাইজে এখেতক নেতা হিচাপে গণ্য কৰা নাই, যাৰ কাৰণে ভয়ত আতংকিত হৈ পেলাই এওঁ আবল তাবল কথাটো কৈছে। তাৰমানে ফেৰেংগা নামটো ভাল নহয় কাৰণে সি মানে নামটো চেঞ্জ কৰিছে নেকি? নিশ্চয় উগ্ৰপন্থী হয়, উগ্ৰপন্থী। ইয়াৰ স্বভাৱ চৰিত্ৰ চব উগ্ৰপন্থী। আৰু এটা কথা কৈছে বাইদেউ যে আপোনাৰ MCL পদ কাটা যাব বুলি কৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? অগণতান্ত্ৰিক MCLA এনেই পোৱা নহয়। MCLA ৰাইজে ভোট দি গণতান্ত্ৰিকভাৱে ৰাইজে প্ৰতিনিধিত্ব পঠিয়াইছে। ভোট দি পেলাই অসম ইলেকশ্যন কমিশ্যনে ইলেকশ্যন পাতি পেলাই ৰাইজৰ মতামত লৈ পেলাই, ৰাইজৰ ভোট লৈ পেলাই জিকোৱা এজন প্ৰতিনিধি। মই ৰাইজৰ প্ৰতিনিধি, এটা ৰাইজৰ প্ৰতিনিধিৰ পদবীটো এইটোতো কোনোবা ভেঞ্চাৰ স্কুলৰ মাষ্টাৰৰ চাকৰি নহয় যে পাৰিলেই কাটি দিম। আৰু কথা কৈছে তেওঁ যে আপোনাৰ 150 বিঘা মাটি আপোনাৰ দেউতাই ওলাই লৈছে, বেদখল কৰিছে। প্ৰমাণ দিয়ক। ফেৰিংগা সিদিনালৈ আমি দেখা পাইছোঁ গোটেই মানস এৰিয়াৰ কাৰ্ড চুৰি কৰি পেলাই দখলং কৰি দিছে। সেই ফেৰিংগাই প্ৰমাণ দিয়ক পৰ্বতজৰাত আহি পেলাই কোনটো মাটি দখল কৰিছে হাগ্ৰামাৰ চচুৰে। মোৰ দেউতা এই অঞ্চলৰ এজন নামগণ্য ব্যক্তি আছিলে। মোৰ দেউতা এজন গণ্যমান্য স্বীকৃতিপ্ৰাপ্ত এজন সমাজসেৱক আছিলে। মোৰ দেউতাই বহুতো অঞ্চল বহুতো অনুষ্ঠানৰ কাৰণে মাটি দখল কৰি দিছে, কিন্তু নিজৰ কাৰণে দখল কৰা নাই। আৰু এটা কথা কৈছে তেওঁ যে
উচ্ছেদ কৰিব পৰ্বত জৰাটো উচ্ছেদ হ'ব এই বিষয়ে কি ক'ব হাগ্ৰামা মহিলাৰ BTC কোনে উচ্ছেদ কৰিব নোৱাৰে যদি UPPL তেনেকৈ উচ্ছেদ কৰে পৰ্বতজৰাত যদি UPPL পৰ্বতজৰাৰ BTC বাসী ৰাইজক কোনো এটা ঘৰ যদি উচ্ছেদ কৰে আমি BPF হিচাপে আমি প্ৰত্যুত্তৰ দিম আৰু আমি হ'ব নিদিওঁ যদি হয় সেইটো কাৰণে ফেৰেংগা UPPL জগৰীয়া হ'ব পৰ্বতজৰাত মাইনৰিটি অঞ্চল উচ্ছেদ কৰিব বিচাৰিছে আমি চাম কোনটো মাইনৰিটি অঞ্চল পৰ্বতজৰাৰ মাইনৰিটি অঞ্চলক কেনেকৈ উচ্ছেদ কৰে সেইটো আমি চাম দলৰ পৰা অহা আমাৰ যুৱকান্তিসকলক বিভিন্ন দলৰ পৰা আহিছে নেতাসকলক আমি আদৰিছোঁ আমাৰ BPF দললৈ UPPLৰ পৰা আছে এপছুৰ পৰা আছে BJPৰ পৰা আছে আৰু UDFৰ পৰা আছে 100জনতকৈ অধিক নেতা আৰু কৰ্মীসকলক আমি BPF দলৰ আজি আদৰণি জনাইছোঁ কিমানজন 100জনতকৈ অধিক UPPL এপছু আৰু BJP আৰু UDF এইকেইটা দলৰ পৰা আমাৰ BPF দলত আজি জইনিং কৰিছে UPPLৰ কোনো পদবীধাৰী মানুহ জইন কৰিলে আছে কৰ্মীসকল আছে BJPৰ পৰাও আছে আগন্তুক লোকসভা ইলেকশ্যনৰ কাৰণে আমি BPF দল হিচাপে আমি প্ৰস্তুত BTC বাসী ৰাইজে BPF হাগ্ৰামা মহিলাৰ ওপৰত আস্থা আছে আৰু BTCক উন্নতি কৰিবৰ কাৰণে সকলোৱে BPFক হাগ্ৰামা মহিলাৰ নেতৃত্বৰ নাঙলৰ ছবিত ভোট দিব